গাইজ প্ৰায় 11-12 দিনৰ মূৰত আজি আমাৰ শেষ বৰমায়া মই যাওঁ যাই শেষটো কৰি থৈ আহোঁ। গাইজ বিৰাট গৰম যে সেইকাৰণে কালি আধাতে অলপ এৰি আহিলোঁ আৰু ভাবিলোঁ এইখন গাড়ীকে লৈ যাওঁ, অলপ দূৰ হ'ব মানে যিখিনি ছাইড আছে, কিন্তু বৰমায়া কৈ আছে গাইজ সেইকাৰণে আৰু খোজকাঢ়ি আহিলোঁ। ব'লক গাইজ এটা ধুনীয়া ভিতৰে ৰাস্তাৰে লৈ যাওঁ আপোনালোকক। আমি ফোন কৰোঁ অলপ ইফালে দিগি আমাৰ খৰচ তালৈ দিগি পাই দি অলপ ফোন কৰি যাই থাকোঁ, যাই পেলাই আজি হৰিনামটো ল'মা নেকি? আজি কিবা বুধবাৰ নেকি? বৃহস্পতিবাৰ আৰম্ভ কৰিছিলোঁ পাৰ্কো নাই বৃহস্পতিবাৰে নে সোমবাৰে? সোমবাৰ আৰম্ভ কৰিছিলোঁ। গাইজ মোৰ খোজত ধং দেখি আপুনি হয়তো ভাবি আছে কিনো হৈছে বুলি। আচলতে গাইজ এইকেইদিন পথাৰত কাম কৰি অলপ দেহৰ বিষ হৈ গৈছে, সেইকাৰণে আজিনো কিমান দিন হ'ল তাকে আমি আলোচনা কৰি আহি আছোঁ গাইজ। 11 দিনৰ মূৰত সেই হ'ব আমি 4 দিনমান ন'লোঁ, দেহাৰ বিষ কিবা বস্তু কেইটামান ওলা আমাৰ আৰু এইখিনি আছিল গাইজ। এইখিনি এতিয়া পানী চানী নাই, এইখিনি ভালে যাব জানো, হ'লেও পিছে পৰা হ'ব ওচৰতে ঘৰ, সেইখন ঘৰ সৰু এইবিলাক আছে আমাৰ শ্বৰ্ট কাটিং ৰাস্তা, কলৰ তলেদি বা ঘৰৰ তলেদি বস্তিৰ মাজেদি হ'লেও ভাল লাগে, সুন্দৰ ধুনীয়া এটা বতাহ দি আছে। যোৱাকালি বতাহ অসমীয়া জীৱনৰ এয়াও এক সুকীয়া মাদকতা গাইজ। বা এইবিলাক হোৱা হৈছে গাইছে আধা এইবিলাক কলে পৰিল মানে একদম সজা লাগি উঠিল আৰু সুন্দৰকৈ আহি আছোঁ পথাৰ সৰু আলিৰ মাজেদি মাই ভৰাত লগাই সুন্দৰ চিনাৰী। এইটো ফিচাৰী নতুনকৈ শুনছি, আগতে বাকাৰা আছিল। এই এটা গাছ খাব ভাল আছিল কটা বাঁহৰ, কিন্তু ওলোৱাই টান, এইবিলাক গাছ খাব লগা আছিল কিন্তু বাৰু দিন গ'ল, এতিয়া জেঠতে খাব লাগে। এতিয়া শাওন পৰিল, সেই যে চাহাৰ শাওন বৰমাই আছে পিছফালে। আজি বৰমাই আমাৰ লাষ্ট শেষটো দিম আৰু বিচনাই গাছ অলপ মানে আছিল সেয়া পথৰৰ মাজৰ পৰা বস্তিৰ মাজৰ পৰা বিভিন্ন ধৰণৰ ৰাস্তা দি আহি আছোঁ। এইখিনি ধুনীয়া জেগা গাইজ, দেখা পাইছেনে? পাহাৰ তলত মজা লাগছেনে? এনে পৰিৱেশত গাইজ বৰশী লৈ সুন্দৰকৈ বৰশী বাই থাকোঁ, লগ সমনীয়াসকলৰ সৈতে পুৰা একদম আড্ডা মাৰি থাকোঁ আৰু আহি গ'লোঁ। সুন্দৰ জেগা এইখিনি, ৰুই থাকোঁ লাগছে, গৰমত বঢ়িয়া জেগাখিনি নেকি? বহুত দিন অহা নাছিলোঁ গাইজ সিটো চাইডে। গাইজ বেলেগৰ বাৰীত আমাৰ বস্তু আছে চাবচোন, সেইখন আমাৰ ট্ৰেক্টৰখন গাইজ এটা ষ্টেণ্ড কৰি থৈ দিয়া আছে, এইখন দেখা পাইছেনে? এইখন এইবিলাক ধুনীয়া চিনাৰী গাঁৱৰ শাকো বাঁহৰ তলত। আমাৰ গৰমৰ কাৰণে চিন্তা নাই গাইছে, ইচি নালাগে, এইবিলাক তলত বহি থাকিলে হ'ল নে কি কব মাই? ফুৰফুৰীয়া বতাহ আহিয়ে থাকে দিয়া। এতিয়া আকৌ মানুহৰ ঘৰ চোতালে যাম গাইছ, গাঁও এৰিয়া নহয় বেলেগ হোৱাহেঁতেন এনেকৈ মানুহৰ ঘৰৰ চোতালেৰে যাব পাৰিলেহেঁতেন নে গাইছ? কি খবৰ? কি হাঁহি মাহে কই সৰু ল'ৰা ছোৱালী দেখিলে ৰ'ব নোৱাৰোঁ গাইছ। আপুনিও যদি এনেকৈ ভাল পায় তেনেহ'লে এটা কমেণ্ট জনাব। কি ফুৰিব যাম যাবি ফুৰিব যাবি চুকলো ফুৰিব যা দে টাটা। গাইছ মই আকৌ সৰু ল'ৰা ছোৱালীবোৰ দেখি খুব ভাল পাওঁ দেই, যিমান দৌৰি ব্যস্ততাই নহওক কিয় মই এবাৰ হ'লেও লাৰি বা মাতি পেলেও যামেই তাৰমানে, মই এনেকুৱা ধৰণৰ মানে খুব ভাল পাওঁ আৰু গাইছ আমাৰ এই গাঁৱলীয়া পৰিৱেশটো দেখিছেনে কি সুন্দৰ। আৰু এয়া এজন মানুহে পূৰা মূৰত খৰি লৈ গৈ আছে, নদীত পানী হৈ গৈছে ফুল একদম। সেয়া ফোন আহি গ'ল বৰমাই। এতিয়া গাইছ 11টা বজাই নাই, 11টা বজাব অলপমান বাকী আছে, তথাপিতো যিটোহে গৰম বা ভগকী গৰম, একদম খোজকাঢ়ি আহোঁতে একদম মুখৰ বস্তু দেখিছেনে এই যে ঘাম চাম বৈয়ে আছে বা হাতে চাতে আহিছোঁ গৰমে ইমান পানীত নামিব লাগি বাকী আছে। সেইখিনি গাইছ সেইখিনি আছে আমাৰ, সেইখিনি অলপমান বাকী আছে, 7-8 মানৰ আছে আৰু এইখিনি হ'ল ৰঙাপৰা, এইখিনি কালি হ'ল সেইখিনি আৰু সেইখিনি এই সিফালে আৰু এইখিনি আছে। আজি এইখিনি হ'লে আমি মানে নাম ল'ব পাৰিম আৰু হৰিৰ নাম, লক্ষ্মীৰ নাম, কৃষ্ণ। পৰিৱেশটো ভাল, বতাহটো অলপ আহিলে ভাল আছিল। প্ৰভু কৃষ্ণ বতাহটো আহি যা গাইছ। গাঁৱৰ এটা মূৰৰ পৰা এটা মূৰ পাইছোঁ আহি এইকে মাজতে তোমাৰ গাইছ ব'লক পথাৰৰ মাজলৈকে যাওঁ।
বাকীবিলাকৰ প্ৰায় হৈছে ৰোৱা গাইছ আৰু আমাৰহে অলপমান এইবাৰ অলপ দেৰি হ'ল ওপৰৰ ফালৰ পৰা আহিছে আৰু দে গাইছ ব'লক গাইছ বৰমাই গৈছে আমি ৰোৱাৰ মাজে মাজে যাওঁ আৰু আচলতে এনেকুৱা সজা লগাৰ পিছত খোজকাঢ়ি গ'লে বেছি ভাল নিকাই দিয়া নিচিনা হৈ যায় আৰু বেছি ভালকৈ আহি যায় মানে অলপ ওপৰৰ ফালে চাই গ'লে কথা সৰ্বনাশে দেই গাইছ একদম গোচ চোচ খচা যাব আৰু অলপমান সাৱধানে খোজকাঢ়িব লাগে কিন্তু পানী বটলকেইটা থৈ দিলোঁ গাইছ আলিৰ মূৰত ইণ্ডিপেণ্ডেঞ্চ এয়া লাগি যাওঁ আৰু পানী কি গৰম হৈছে কি হ'ব এই মানুহ মাৰিবই গাইছ গৰমত এইবিলাক খোলা গাইছে ফুলি গৈ কেতিয়া সেইখিনি পাই আহোঁ মায়ে সেইটো মূৰপে বুজিছা এইটো মূৰপে আহোঁ নেকি কি কৰা সেইকেইটা নকৰোঁ তাৰমানে আগতেই এইকেইটা হেৰি কৰিব লাগিব বিচনাটা খুলি খুলি থৈ গৈছে কঠিয়া নিলে অৱস্থা নহয় যাব বা পানী কাকি পুলি মাৰিছে ঐ গাইছ এইখিনি অঞ্চলত ভাগৰ লাগে ঐ কি গৰমে বাপ 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 ৰাম ৰাম পঁচাতে তলতে হৈছোঁ অলপমান চেহা বুলি পঁচাতে তলতে হৈছোঁ পঁচতীয়া অ' মাই কৃষ্ণ ৰোৱা পটকৈ পাৰিলে হ'ল আৰু যাওঁ তই কোনফালে হবি ইফালে হবি নে ইফালে মই আগুৱাই দিম তাৰমানে মই আগুৱাই দিম মই ৰুই মাৰি আহি দিব লাষ্ট কৰি দে আৰু গাইছ আমি ৰোওঁ আৰু নে কি